নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবু আছাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল, বহুত দিনৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' আগবাইছোঁ। আপোনালোকে এইটো ভিডিঅ'ৰ যোগেদি গম পাব অল ইণ্ডিয়া লিমিটেডৰ এক্সাম কেতিয়া হয়, বা আপোনালোকৰ যি গ্ৰেড 5 বা গ্ৰেড 3 গ্ৰেড 4 পোষ্ট ওলাইছিলে এতিয়া অলপতে 262টা পদৰ যি এক্সাম হ'বলগীয়া আছিলে, কেতিয়ালৈ আপোনালোকৰ এক্সাম হ'ব পাৰে। আগৰ তুলনাত মই কেলকুলেশ্যন কৰি আপোনালোকক জনাব বিচাৰোঁ যে এক্সাম কেতিয়া হৈ যাব পাৰে আপোনালোকৰ। গতিকে বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, সকলোখিনি জানিব পাৰিব। চেনেলটোলৈ নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। আহক তেন্তে বন্ধুসকল, ভিডিঅ'টোলৈ আগবাঢ়োঁ। বন্ধুসকল, অইল ইণ্ডিয়া লিমিটেডৰ আগৰ পৰাই যেতিয়াৰ পৰাই পোষ্ট ওলাইছে, তেতিয়াৰ পৰা পোষ্ট ওলোৱা এপ্লাই লাষ্ট ডেটৰ পিছত 3 মাহৰ ভিতৰত, মানে 3 মাহৰ একেবাৰে শেষৰ মাহৰ ফালে এক্সাম হৈ যায়। গতিকে এইবাৰ তেনেকুৱা হ'বনে নহয়, কিন্তু যোৱাবাৰ এনেকুৱা হৈ গৈছিলে এক্সাম আপোনালোকৰ যোৱাবাৰো হয় আৰু তাৰ আগবাৰো এনেকুৱা হৈছিলে এডমিট ওলাই আকৌ এডমিট কেঞ্চেল হয় কিবাখিনি তেওঁলোকৰ প্ৰব্লেমৰ কাৰণে। তাৰপিছতে আকৌ পিছত তেতিয়া 2 মাহৰ এটা লেট পৰি যায়। কিন্তু সেইটো হৈছিলে আপোনালোকৰ 21 চনত যেতিয়া পোষ্ট ওলাইছিলে তেতিয়াই। কিন্তু যোৱাবাৰ এবছৰলৈকে এডমিট অহা নাছিলে তেওঁলোকৰ কিবা টেকনিকেল ইছ্যু লগতে। তেতিয়া হয়তো তেওঁলোকে মহাৰত্ন লাভ কৰিবলৈ সক্ষম হৈছিলে। তেতিয়া তেওঁলোকৰ অফিচিয়েলি কিছুমান কামৰ বাবেও এনেকৈ পিছ পৰি গৈছিলে। কিন্তু এতিয়া মোৰ মতে ঠিক তেনেকুৱা হ'ব নালাগে। সেইটো কাৰণে সোনকালে আপোনালোকৰ এক্সাম হৈ যাব পাৰে। এপ্লাই ডেটৰ পিছত 3 মাহ আপোনালোকে ধৰি দিব পাৰে। 3 মাহটো আপোনালোকে ভালদৰে পঢ়িবলৈ সময় পাব। তাতকৈ বেছি হয়তো সময় আপোনালোকক নিদিব, যিহেতু যিখিনি পোষ্ট ওলাইছে সেইখিনি ৰিক্ৰুটমেণ্ট দৰকাৰ হৈ আছে বুলি জানিব পৰা গৈছে। গতিকে অতি সোনকালে আপোনালোকৰ এক্সাম হৈ যাব পাৰে। যিসকলে পঢ়ি আছে পঢ়ি থাকক, ভালদৰে পঢ়ি থাকক, এক্সাম আহি যাব। গতিকে ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু এনেধৰণৰ ভিডিঅ' লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, এনেধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আহি থাকিব। আজিলৈ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব।